প্ৰেইজ দ্য লৰ্ড সকলো খ্ৰীষ্টীয় মোৰ মৰমৰ ভাই ভনীবিলাকক আৰু লগতে আজি মই অসমীয়া ভাষাতে দুটা কথা আলোচনা কৰিবলৈ ইচ্ছা কৰিলোঁ ঈশ্বৰৰ বাক্য ঈশ্বৰক আগত ৰাখি আৰু আজিৰ বিষয়টো যিবিলাকে ঈশ্বৰক খুবেই প্ৰেম কৰে আৰু যিবিলাকে ঈশ্বৰৰ বাক্যত গভীৰতাত নিজকে লৈ যাবলৈ ভাল পায় আৰু যিবিলাকে ঈশ্বৰৰ বাক্যৰ প্ৰতি ভোক আৰু পিয়াহ আছে তেওঁলোকবিলাকৰ কাৰণে আজিৰ এই ভিডিঅ' হয়। সঁচাকৈ আমি এটা বিশেষ বিষয় লৈ আমি আজি কথা পাতিম ছুটিকৈ। আপোনালোকে সকলোৱে নিজৰ বাইবেল যদি আছে আপোনালোকে নোট কৰি ল'ব পাৰিব। ঈশ্বৰক ধন্যবাদ দিছোঁ। সৰ্বপ্ৰথমে আজি ৰাতিপুৱা এই সুন্দৰ পোহৰ আৰু এই সুন্দৰ আজিৰ এই স্বাস্থ্য ঈশ্বৰে আমাক দিয়াৰ কাৰণে আৰু সুন্দৰ বতৰৰ কাৰণে প্ৰভুক আমি ধন্যবাদ দিছোঁ। যিজন সৃষ্টিকৰ্তা ঈশ্বৰ, তেওঁৰ অবিহনে আমি একোৱেই নাই। গতিকে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু বিশেষ আজি আহক এই যি ঈশ্বৰৰ বাক্য আমি এটা বাক্য মই পঢ়িবলৈ লৈছোঁ। আজিৰ বিষয়টো হৈছে ক্ষমা পোৱা, ক্ষমা দিয়া। ইয়ানি কি ক্ষমা পোৱা, ক্ষমা দিয়া। তাৰমানে আমি ক্ষমা যদি ঈশ্বৰৰ পৰা পাবলৈ আছে তেনেহ'লে আমি দিব লাগিব। কিন্তু প্ৰথমতে আমি ঈশ্বৰৰ আগতেই কৈ লৈছোঁ, আমি যদি সকলোৱে জানেনে, আপোনালোকে নিশ্চয় জানে, সকলো খ্ৰীষ্টানে এই প্ৰাৰ্থনাটো কৰি ভাল পায় আৰু মন্ত্ৰ মাতাৰ নিচিনা প্ৰাৰ্থনা কৰি দিয়ে। এইটো মত্থী তাৰ 6 অধ্যায় আমি পাওঁ এই বাক্যটো আৰু সেইটো হৈছে কি মানে প্ৰভুৰ প্ৰাৰ্থনা বুলি কয় না, লৰ্ডছ প্ৰেয়াৰ বুলি কয় ইংলিছতে। আৰু তাতে আমি পাই আছোঁ, আগতে আমি ঈশ্বৰক কৈ আছোঁ। আমি যদি 6 অধ্যায় 12 পদ, মাথিউ 6 অধ্যায় 12 পদ চাওঁ, ইয়াতে কি লিখা আছে, और जिस प्रकार हमने अपने अपराधियों को क्षमा किया है वैसा ही तुम भी हमारे अपराधों को क्षमा करे। আমি ঈশ্বৰক আগতে কৈ দি আছোঁ, প্ৰভু যেনেকৈ মোৰ অপৰাধীবিলাকক মই ক্ষমা কৰি আহিছোঁ তেনেকৈ মোৰ পাপ অপৰাধবিলাক ক্ষমা কৰা। কিন্তু মই এটা আমি নিজকে অলপ ভাবি চোৱা উচিত যে সঁচাকৈ আমি ঈশ্বৰক আগতে কৈ আছোঁ। তাৰমানে ইয়াতে এটা কথা ক্লিয়াৰ আছে, যদি আমি ঈশ্বৰৰ পৰা ক্ষমা পাব বিচাৰোঁ, সঁচাকৈ আমাক ক্ষমা একদম আৱশ্যক সকলোকে। যদি আমি ঈশ্বৰৰ পৰা ক্ষমা পাব বিচাৰোঁ তেনেহ'লে আমি নিজৰ অপৰাধীবিলাকক, আমাক দুখ দিয়াবিলাকে, আমাক যাতনা দেউতাবিলাকক আমি ক্ষমা দিব পৰা হ'ব লাগিব। আৰু যদি আমি ক্ষমা দিছোঁ তেতিয়াহে আমি ঈশ্বৰৰ পৰা ক্ষমা পোৱাটো একদম চিয়ৰ আছে, মানে একদম এইটো সত্যভাৱে আমি ঈশ্বৰৰ পৰা ক্ষমা পাইছোঁ বুলি ধৰি ল'ব পাৰে। গতিকে ঈশ্বৰৰ বাক্যই আমাক কৈছে যে আমি ঈশ্বৰৰ বাক্যত লিখি, আমি ঈশ্বৰক আগতে কৈ দি আছোঁ যে ঈশ্বৰৰ বাক্যত লিখা আছে যেনেকৈ আমি অপৰাধবিলাকক ক্ষমা কৰিছোঁ নিজৰ অপৰাধীবিলাকক, তেনেকৈ আমাৰ অপৰাধ ক্ষমা কৰা। তাৰমানে আমি যদি নিজৰ অপৰাধীবিলাকক ক্ষমা কৰি দিছোঁ তেনেহ'লে আমাৰ পাপটো ক্ষমা হৈছে, আমাৰ অপৰাধবিলাক ক্ষমা হৈছে। এইটো একদম ক্লিয়াৰ কথা হয়, ঈশ্বৰৰ বাক্যই আমি পাইছোঁ। গতিকে মোৰ প্ৰিয় বন্ধু, সঁচাকৈ আৰু কি ক্ষমা দিছোঁনে? সেই যিবিলাকে আমাক দুখ দিছে, যিবিলাকে আমাক যাতনা দিছে, যিবিলাকে আমাৰ বিৰুদ্ধে কামবিলাক কৰিছে, তেওঁলোকক আমি ক্ষমা দিছোঁনে? যদি ক্ষমা দিছোঁ তেনেহ'লে ইয়াতে কেইটামান কাম আছে আৰু সেই কামবিলাক কি? যদি আমি ক্ষমা দিছোঁ, সেই ব্যক্তিটোৰ লগত আমি উঠা বহা কৰিম, তেওঁৰ লগত আগতকৈও অধিক আমাৰ প্ৰেমটো গভীৰ হ'ব লাগে। তেওঁৰ লগত আমাৰ এটা সম্পৰ্ক আগতকৈও গভীৰ হ'ব লাগে আৰু অধিককৈ হ'ব লাগে আৰু আগতকৈও অধিক বাঢ়ি যোৱা উচিত। কথা বাৰ্তাত হওক, আলোচনাত হওক বা প্ৰেম মৰম দিয়াদিৰ আদি কৰি সকলো বিষয় লৈ আমি আগতকৈও অধিক বাঢ়ি যাব লাগে ঈশ্বৰৰ বাক্য মতে। কিন্তু আমি দেখি পাওঁ খ্ৰীষ্টানবিলাকৰ মাজত, হয়তো আমাৰ মাজতো হ'ব পাৰে, যদি আমি আন এজনৰ পাপ অপৰাধ ক্ষমা কৰিছোঁ, যিবিলাকে আমাক দুখ দিছে, যিবিলাকে আমাৰ বিৰুদ্ধে কাম কৰিছে, হয়তো আমাৰ বিশ্বাসীৰ মাজতো হ'ব পাৰে, তেনেহ'লে আমি আকৌ তেওঁলোকৰ লগত কথা নাপাতোঁ, গীৰ্জাত আহিলে মানে একেলগে আমি নবহোঁ আৰু হয়তো আমি তেওঁলোকৰ বিৰুদ্ধে আমি আকৌ চুগলিহে কৰি থাকোঁ। তেনেকুৱা হ'লে আমি ক্ষমা দিয়া নাই। গতিকে যদি তেনেকুৱা পৰিস্থিতি আছে তেনেহ'লে আমিও ঈশ্বৰৰ পৰা ক্ষমা পোৱাৰ যোগ্য নহয়। আৰু এটা কথা ক'বলৈ ইচ্ছা কৰিছোঁ খুব চুটিকৈ, আৰু সেই কথাটো হৈছে আমি সকলো খ্ৰীষ্টানবিলাকে প্ৰাৰ্থনাটো কৰি ভাল পাওঁ যে আমি যদি এই বাক্যটো চাওঁ মত্থী তাৰ 6 অধ্যায় তাৰ 10 পদত, তেনেহ'লে ইয়াতে এনেকৈ লিখা আছে, हे प्रभु तेरा राज्य आए, तेरी इच्छा जैसे स्वर्ग में पूरी हो वैसा ही पृथ्वी पर हो। हे প্ৰভু তোমাৰ স্বৰ্গৰ ৰাজ্য এই পৃথিৱীত আহক বুলি আমি প্ৰাৰ্থনা কৰোঁ।
কিন্তু স্বৰ্গৰাজ্যত যদি সেই স্বৰ্গৰাজ্যৰ যিটো মানে তাত যিটো পৰিস্থিতি আছে, স্বৰ্গৰাজ্যৰ যিটো শান্তি, যিটো আনন্দ, যিটো ঈশ্বৰৰ মহিমা হৈ থকা যিটো এটা একদম মানে এনভাইৰনমেণ্ট আছে, তাতে যিটো নেকি এটা বাতাবৰণ আছে, মোৰ প্ৰিয় ভাই আৰু ভনী, সেই বাতাবৰণটো আমি পৃথিৱীত আনিবলৈ যদি ইচ্ছা কৰিছোঁ, তেনেহ'লে স্বৰ্গত এটা কথা আমি জনা উচিত, স্বৰ্গত হিংসা হিংসি নাই, স্বৰ্গত চুকলা চুকলি নাই, সেই তেওঁ বেয়া, তেওঁ ভাল, মই খুব ভাল, মই বেছি জানো, মই ৰাইট আৰু তেওঁ ৰং, এনেধৰণৰ বিবেচনা যদি আমাৰ মাজত আছে, আমাৰ যদি হৃদয়ত আছে, মনত আছে, কাৰোবাৰ কাৰণে যদি আমি পালি ৰাখিছোঁ, তেনেহ'লে এই প্ৰাৰ্থনা আমাৰ ব্যৰ্থ গৈ আছে। আমি ঈশ্বৰৰ প্ৰতি নিজকে মিছলীয়া হৈ আছোঁ, কাৰণ আমি আন এজনক ভাল নাপাওঁ, আমি আন এজনতকৈ নিজকে বেছি ভাল আমি ভাবোঁ, আমি নিজে ৰাইট বুলি ভাবোঁ। গতিকে তেনেকুৱা হ'লে স্বৰ্গৰ যিটো পৰিস্থিতি, স্বৰ্গৰ যিটো মানে যিটো বাতাবৰণ আছে, একচুৱেলি তেনেকুৱা নহয়। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যেন আমাৰ জীৱনটো আমি যদি সঁচাকৈ প্ৰাৰ্থনা যিটো কৰি আছোঁ, এই প্ৰাৰ্থনাটো যেন আমাক মিছলীয়া, আমি ঈশ্বৰৰ দৃষ্টিত মিছলীয়া হৈ থকা নাই জানো? কাৰণ আমাৰ যদি মনত দাহ আছে, আমাৰ যদি মনত ৰাগ আছে, আমাৰ মনত যদি আন এজনৰ প্ৰতি হিংসা হিংসি আছে, বেয়া পোৱা আছে, তেনেহ'লে সেই স্বৰ্গৰ মানে বাতাবৰণটো আমি পৃথিৱীত আনিব নোৱাৰিম, আৰু আমাৰ প্ৰাৰ্থনা মিছলীয়া হৈ আছে। আৰু যদি আমি স্বৰ্গৰ নিচিনা পৰিস্থিতি আনিব খোজোঁ, তেনেহ'লে আমাৰ হৃদয়টো চাফা কৰিব লাগিব। চ' গড ব্লেছ ইউ। সেইটোৰ কাৰণে আমি ক্ষমা পাবলৈ হ'লে আমি ক্ষমা দিব লাগিব, আৰু ক্ষমা দিয়াৰ লগে লগে আমি ঈশ্বৰৰ পৰা ক্ষমা পোৱাৰ যোগ্য হ'ম। গড ব্লেছ ইউ। প্ৰভু আপোনালোকক এই বাক্যৰ যোগেদি আশীৰ্বাদ কৰক। আমিন, আমিন, আমিন। প্ৰেইজ দ্য লৰ্ড।